হ্ৰাস পোৱা নাই টকাৰ মূল্য আগতকৈ শক্তিশালী হৈছে ডলাৰ সেইবাবে বৃদ্ধি পাইছে টকাৰ মূল্য আৰু ডলাৰৰ মূল্যৰ পাৰ্থক্য বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ মন্তব্যক লৈ তীব্ৰ বিতৰ্ক দিনক দিনে অৱনতি হৈ আছে টকাৰ মূল্য তথাপিতো গা লৰা নাই বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এবাৰ অদ্ভুত মন্তব্য কৰিছে তেখেতে কৈছে টকাৰ মূল্য হ্ৰাস পোৱা নাই বৃদ্ধি পাইছে ডলাৰৰ মূল্য অধিক শক্তিশালী হৈছে ডলাৰ যাৰ বাবে টকাৰ মূল্য আৰু ডলাৰৰ মূল্যৰ মাজত পাৰ্থক্য বৃদ্ধি পাইছে এই মন্তব্যক লৈ এতিয়া সঠিক চৰ্চা হৈছে এই মন্তব্যক লৈ এতিয়া বিতৰ্ক হৈছে অৰ্থনীতিবিদসকলে নিৰ্মলা সীতাৰমণৰ মন্তব্যক পোনছাতেই নাকচ কৰিছে নমস্কাৰ মই প্ৰাঞ্জিত দাস আপোনালোকে চাই আছে প্ৰাগ নিউজ ডিজিটেলৰ বিশেষ অনুষ্ঠান দ্য ফেচ অফ দ্য ডে হ্ৰাস পোৱা নাই টকাৰ মূল্য এই মন্তব্য কৰিছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে উল্লেখযোগ্য যে বিগত কিছুদিনত টকাৰ মূল্য হ্ৰাস পোৱা বুলি বিভিন্ন বাতৰি প্ৰকাশ পাইছে আৰু টকাৰ মূল্য হ্ৰাস পোৱাৰ ফলত ভাৰতৰ অৰ্থনীতিৰ নীতি সম্পৰ্কীয় প্ৰশ্ন উত্থাপন হৈছে শেহতীয়া তথ্য অনুসৰি প্ৰতি ডলাৰৰ বিপৰীতে 82.32লৈকে হ্ৰাস পাইছে টকাৰ মূল্য কিন্তু এই কথাটো স্বীকাৰ কৰি অস্বীকাৰ কৰিছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ মতে হ্ৰাস পোৱা নাই টকাৰ মূল্য অথচ বৃদ্ধি পাইছে ডলাৰৰ মূল্য বৃদ্ধি পোৱাৰ বাবেহে টকাৰ মূল্য আৰু ডলাৰৰ মূল্যৰ মাজৰ পাৰ্থক্য বৃদ্ধি পাইছে এইদৰে মন্তব্য কৰাৰ পাছতেই এতিয়া দেশজুৰি তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে দেশৰ বহু অৰ্থনীতিবিদে এতিয়া নিৰ্মলা সীতাৰমণক উভতি ধৰিছে আৰু অৰ্থনৈতিক নীতি সম্পৰ্কে তেখেতক অধ্যয়ন কৰিবলৈ আহ্বান জনাইছে বহু অৰ্থনীতিবিদৰ মতে নিৰ্মলা সীতাৰমণে যি মন্তব্য দিছে সেই মন্তব্য অৰ্থনীতিৰ নীতিত নপৰে সেই মন্তব্য মাথো কথা ক'বলৈ কোৱা কিছুমান আপ্ত বাক্যহে উল্লেখযোগ্য যে ভাৰতীয় টকাৰ পৰিমাণ দৈনিক হ্ৰাস পাই আছে আৰু এইদৰে যদি ভাৰতীয় টকাৰ পৰিমাণ দৈনিক হ্ৰাস পায় তেতিয়াহ'লে 2047ত ভাৰত কিদৰে বিশ্বগুৰু হ'ব বুলিও বহুতে প্ৰশ্ন উত্থাপন কৰিছিল বিত্তমন্ত্ৰীগৰাকীৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন হৈ আহিছে বিগত কিছুদিন ধৰি সেই সময়তে নিৰ্মলা সীতাৰমণে যি মন্তব্য কৰিছে সেই মন্তব্যৰো এতিয়া আলোচনা হৈছে সেই মন্তব্যৰ ওপৰতো এতিয়া বিতৰ্কৰ সৃষ্টি হৈছে নিৰ্মলা সীতাৰমণে যি বক্তব্য কৰিছে সেই বক্তব্য হয়তো কোনোবা বিজেপি নেতা বা আন কোনোবা বিশ্বাস কৰিব পাৰে কিন্তু যিসকলে অৰ্থনীতি বুজি পায় যে অৰ্থনীতি সম্পৰ্কে সম্যক ধাৰণা আছে যিয়ে ভাৰতীয় অৰ্থনীতিৰ কথা অধ্যয়ন কৰে সেইসকল লোকে এনে মন্তব্যক পোনছাতেই নাকচ কৰিছে ভাৰতীয় টকাৰ মূল্য হ্ৰাস পাইছে তাৰ কাৰণসমূহ বিশ্লেষণ কৰাৰ প্ৰয়োজনীয়তা আছে কি কাৰণত টকাৰ মূল্য হ্ৰাস পাইছে বৈশ্বিক নীতি আৰু ভাৰতবৰ্ষৰ আন্তৰিক নীতিত ইয়াৰ সৈতে কি সম্পৰ্ক আছে সেই বিষয়ে পৰ্যালোচনাৰ প্ৰয়োজনীয়তা আছে তাকে নকৰি যদি এনেকুৱা অদ্ভুত চালেবেৰে কোৱা যুক্তি দিয়ে তেতিয়াহ'লে এই যুক্তিয়ে ভাৰতীয় হিচাপে ভাৰতৰ অৰ্থনৈতিক ভালপোৱা ব্যক্তি হিচাপে ভাৰতৰ অৰ্থনৈতিক অধ্যয়ন কৰা ব্যক্তিসকলক কিন্তু কেতিয়াও সন্তুষ্ট কৰিব নোৱাৰে ধন্যবাদ চাই থাকিব প্ৰাগ নিউজ ডিজিটেল